নলবাৰী জিলাৰ মোকালমৰ নাৰায়ণপুৰস্থিত বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ত শনিবাৰে কেৰিয়াৰ গাইডেন্স কাউন্সেলিং শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। পূব বৰক্ষেত্ৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইয়াৰ আলীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেৰিয়াৰ গাইডেন্স কাউন্সেলিং। বৰক্ষেত্ৰী জাতীয় বিকাশ ট্ৰাষ্টৰ সৌজন্যত অনুষ্ঠিত কেৰিয়াৰ গাইডেন্স কাউন্সেলিং অনুষ্ঠানৰ আঁতৰে শিক্ষাবিদ আয়ুব আলীয়ে জাতীয় বিদ্যালয়ৰ স্বৰচিত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত কাউন্সেলৰ হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাত বিভিন্ন পৰামৰ্শ আগবঢ়াই স্বীকৃতিপ্ৰাপ্ত কেৰিয়াৰ কাউন্সেলৰ দিগন্ত শৰ্মাই বৰক্ষেত্ৰী অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কেৰিয়াৰ গাইডেন্স কাউন্সেলিঙত নৱম শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কোন দিশে গতি কৰিব তাৰ পৰিকল্পনা কৰিব লাগিব বুলি কয় দিগন্ত শৰ্মাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতে জীৱন নগঢ়ে বুলিও কোৱাৰ লগতে মেট্ৰিকৰ ফলাফলক লৈ ভৱিষ্যত পৰিকল্পনা কৰাটো অনুচিত বুলি কয় দিগন্ত শৰ্মাই। কেৰিয়াৰ গাইডেন্স কাউন্সেলিং অনুষ্ঠানত মোকালমস্থিত KNM ইংলিছ একাডেমীৰ অধ্যক্ষ খগেন্দ্ৰনাথ মেধি, বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আৰবুদ্দিন আহমেদ, গলদীঘলা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হবিবুল্লাহ আলী, চিন্তাশীল ব্যক্তি শাহনৱাজ হুছেইন উপস্থিত থাকে। আজি এই স্কুলত আহি পেলাই আমি কেৰিয়াৰ কাউন্সেলিঙৰ এটা প্ৰচেছ এটা আৰম্ভ কৰিছোঁ। কেৰিয়াৰ কাউন্সেলিংটো খুব ইম্পৰ্টেণ্ট আৰু এই স্কুলত ওচৰ পাজৰৰ পৰা টোটেল 3খন স্কুলৰ পৰা আহি ছাত্ৰ ছাত্ৰী ইয়াত ভাগ লৈছে। চ' মোষ্টলি ক্লাছ 10ৰ ল'ৰা ছোৱালী হয় এইখিনি। চ' তেওঁলোকক আমি এটা প্ৰয়াস কৰিছোঁ তেওঁলোকৰ যাতে কেৰিয়াৰ চিলেকশ্যনৰ যিটো প্ৰচেছ সেইটো স্মুথ হয়, ষ্ট্ৰীম চিলেকশ্যন কৰিব তেওঁলোকে এতিয়া ক্লাছ 10ৰ পিছত 11ত সেইখিনি যাতে তেওঁলোকৰ স্মুথ হয় তাৰে কাৰণে আমি এটা চেষ্টা কৰিছোঁ। খুব সুন্দৰভাৱে অনুষ্ঠানটো আমি চলাইলোঁ আজিৰ দিনত আৰু ছাত্ৰ ছাত্ৰীখিনি বেনিফিচিয়েল হ'ব বুলি আমি আশা কৰিছোঁ। কি ছাত্ৰ ছাত্ৰীখিনি এইখিনিয়ে জনাম যে অকল মাৰ্কছৰ ওপৰত বেছ কৰি ঠিক নহয়, কিন্তু নিজৰ লাইকিং ডিছলাইকিং এইখিনি জানিব লাগিব, নিজৰ যিটো ষ্ট্ৰেংথ আৰু উইকনেছ এইখিনি জানিব লাগিব, নিজৰ কেৰিয়াৰ ইণ্টাৰেষ্ট কেৰিয়াৰ ভেলুজ এইখিনি জানিব লাগিব, কেৰিয়াৰ মটিভেটিং ফেক্টৰ্ছখিনি জানিব লাগিব। তাৰ পিছতহে এটা ভাল কেৰিয়াৰ একচুৱেলি ডেভেলপ কৰিব পৰা যায়। আৰু এই গোটেইখিনি লৈ পেলাই যদি ষ্টুডেণ্ট এজনে আৰম্ভণিৰ পৰাই তেওঁৰ কেৰিয়াৰটো ক্ৰিয়েট কৰিব চেষ্টা কৰে, যত্ন কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা ভাল কেৰিয়াৰ এটা সময়ত গঢ় লৈ উঠিব। মোকালমৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।